চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব। চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব। চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব। চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব। চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব। চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম। তাৰ কাৰণে আজিকালি উজ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্বলা পৰিয়াল প্ৰায় একে। কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব।